আপোনালোকে এটা কথা অনুমান কৰকচোন, কি লেভেলৰ প্ৰতিবাদ হ'লে মানে এই দেশখনৰ আচলতে এগৰাকী প্ৰধানমন্ত্ৰী, যিগৰাকী প্ৰধানমন্ত্ৰী কণ্টিনিউ 3বাৰকৈ মানে 15 বছৰ সেই দেশখনৰ প্ৰধানমন্ত্ৰী হৈ আছে, সেই প্ৰধানমন্ত্ৰীগৰাকী নিজৰ দেশ এৰি পলাই বেলেগ এখন দেশত শৰণাৰ্থীৰ দৰে আশ্ৰয় ল'বলৈ যাবলগীয়া হয়। মানে কি লেভেলৰ আচলতে এই প্ৰতিবাদ হ'ব লাগিব। আমাৰ অসমতো হৈছিলে প্ৰতিবাদ কেইবছৰমানৰ আগতে, কা আন্দোলন, যাৰ ফলত ইণ্টাৰনেট সংযোগলৈকে আচলতে বিচ্ছিন্ন কৰি দিছিলে, মানে কাটি দিছিলে। কিন্তু এতিয়া বাংলাদেশত যিটো পৰিৱেশৰ সৃষ্টি হৈছে, মানে যেনেকুৱা ধৰণৰ এটা প্ৰতিবাদ হৈছে, সেই প্ৰতিবাদটোৰ ফলত যিগৰাকী তাৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনা, সেই শ্বেখ হাছিনা আচলতে আহি পিনি বৰ্তমান ভাৰতত আশ্ৰয় ল'বহিলগীয়া হৈছে। তেতিয়াহ'লে ভাবক আচলতে কি লেভেলৰ তাত প্ৰতিবাদ চলি আছে। এই প্ৰতিবাদটো আচলতে এটা ছাত্ৰ সংগঠন, যিটো আমাৰ অসমৰ ছাত্ৰ সন্থাৰ দৰে এটা সংগঠন দ্বাৰাই তাৰমানে তাতে এই প্ৰতিবাদটো চলিছিলে। আৰু এনেকুৱা ভয়ানক পৰিস্থিতি হ'ল যে শ্বেখ হাছিনাৰ যিটো বাসগৃহ, তাতে গৈ তাৰ মানুহে মানে ছাত্ৰসকলে বা মানুহবিলাকে পূৰা টচ নচ কৰি দিলে। আৰু তাৰ ফলত শ্বেখ হাছিনাৰ ভনীয়েক আৰু শ্বেখ হাছিনা দুয়োগৰাকী পলাই যাবলৈ বাধ্য হ'ল। এতিয়া কথাটো হ'ল, শ্বেখ হাছিনাৰ পৰিয়ালৰ লগত এইবাৰে প্ৰথম নহয়। 1975 চনৰ 15 আগষ্টত শ্বেখ হাছিনাৰ পৰিয়ালৰ প্ৰায় 17জন মানুহক একেলগতে হত্যা কৰা হৈছিল। আৰু তেতিয়া এই শ্বেখ হাছিনা আৰু তেওঁৰ ভনীয়েক বিদেশত আছিল, যিহেতু তেওঁলোক সেইটো কাৰণে বাচি গৈছিল। আৰু বৰ্তমান চলি থকা যি বিদ্ৰোহ, তাৰ ফলত প্ৰায় 300জনমান মানুহৰ মৃত্যু হৈছে, আৰু যিখিনি মানে বেছিখিনিয়ে হৈছে ছাত্ৰ বা ছাত্ৰী। আৰু বৰ্তমান এই যিটো বিদ্ৰোহ চলি আছে, এই বিদ্ৰোহটো আচলতে আৰম্ভণি হৈছিল ঢাকা হাইকোৰ্টৰ এটা অৰ্ডাৰৰ ফলত। মানে ঢাকা হাইকোৰ্টে দিয়া এটা অৰ্ডাৰৰ কাৰণে এই বৰ্তমান প্ৰতিবাদটো আৰম্ভ হৈছিল। এতিয়া কথা হ'ল, এই মানে যিটো প্ৰতিবাদ, এই প্ৰতিবাদৰ মেইন কাৰণটো হৈছে আচলতে সংৰক্ষণ। আমাৰ ভাৰতত মানে আমাৰ ইয়াতো যি ধৰণে আছে, ধৰক পিছপৰা জনজাতিৰ কাৰণে বা পিছপৰা জাতিৰ কাৰণে কিছুমান চিট সংৰক্ষণ কৰি ৰখা হয়। মানে ধৰক চৰকাৰী কিছুমান চাকৰিৰ কাৰণে যিসকল পিছপৰা জনজাতিৰ পৰা প্ৰাৰ্থী আহে, তেওঁলোকৰ কাৰণে কেইটামান চিট আচলতে ব্লক কৰি ৰখা হয় আগতীয়াকৈ, যে সেইকেইটা চিট তেওঁলোকেহে পাব। সাধাৰণ শ্ৰেণীৰ যিসকল মানে মানুহ, তেওঁলোকে সেই চিটকেইটা নাপাব। তেনেধৰণে বাংলাদেশতো আচলতে এনেকৈ সংৰক্ষণৰ ছিষ্টেম আছিলে। বাংলাদেশে আচলতে স্বাধীনতা পাইছিলে 1971 চনত, আৰু সেই 1971 চনত যেতিয়া স্বাধীনতা পাইছিলে, তেতিয়া তাত সংৰক্ষণ আছিলে প্ৰায় 80%ই সংৰক্ষিত আছিলে কিছুমান বিশেষ শ্ৰেণীৰ কাৰণে। আৰু যিবিলাক সাধাৰণ শ্ৰেণী, সাধাৰণ কেণ্ডিডেট, সেই কেণ্ডিডেটবিলাকৰ কাৰণে তাৰমানে 20%হে অ'পেন আছিলে। মানে যিবিলাক চৰকাৰী চাকৰি ওলাব, যিবিলাক চৰকাৰী কাম ওলাব, যিবিলাক চৰকাৰী আচলতে সুবিধা হ'ব, সেই সুবিধাবিলাক আচলতে যিবিলাক কেণ্ডিডেটে পাব বিচাৰিব, তাৰ 80%ই আচলতে এই কিছুমান বিশেষ শ্ৰেণীৰ কাৰণে ৰিজাৰ্ভ কৰি ৰাখিছিলে। ধৰক যিসকলে স্বাধীনতা সংগ্ৰামত যোগ দিছিল, স্বাধীনতা সংগ্ৰাম কৰিছিল যিবিলাক মানুহে, সেই মানুহবিলাকৰ পুতেক জীয়েক, সিহঁতৰ কাৰণে 30%। আৰু যিবিলাক মানে পিছপৰা জিলা, সেই বাংলাদেশৰ যিবিলাক পিছপৰা ঠাই, সেই পিছপৰা ঠাইবিলাকৰ পৰা যিবিলাক মানুহ আহিব, তেওঁলোকৰ কাৰণে 40%। আৰু যিবিলাক মহিলা, তেওঁলোকৰ কাৰণে 10% চিট আচলতে সংৰক্ষণ কৰা আছিলে। আৰু যিসকল আচলতে সাধাৰণ কেণ্ডিডেট, মানে যিসকল সাধাৰণ মানুহ, তেওঁলোকৰ কাৰণে মাত্ৰ 20%হে অ'পেনলি খোলা আছিলে। কিন্তু বহুত মানে প্ৰতিবাদ কৰাৰ পাছত 1976 চনত যিসকল পিছপৰা ঠাইৰ মানুহ, তেওঁলোকৰ কাৰণে যি 40% চিট ৰিজাৰ্ভেশ্যনত ৰাখিছিলে, তাৰ পৰা কমাই 20% কৰি দিয়া হ'ল। যাৰ কাৰণে যিসকল আচলতে সাধাৰণ শ্ৰেণীৰ কেণ্ডিডেট আছিল, যিসকল সাধাৰণ শ্ৰেণীৰ মানুহ আছিল, তেওঁলোকৰ কাৰণে অকণমান ভাল হ'ল। তাৰপিছত আকৌ 1985 চনত এইবিলাক আকৌ অকণমান সেই ৰিজাৰ্ভেশ্যনটো কমাই, যিবিলাক মানে 20% এটা ৰাখিছিলে পিছপৰা ঠাইসমূহৰ কেণ্ডিডেটবিলাকৰ কাৰণে, সেইটো অকণমান আকৌ কমাই 10% কৰি দিয়া হ'ল। তাৰপিছত মানে লাহে লাহে কি হ'ল, যিসকল মানুহে এই স্বাধীনতা সংগ্ৰামত যোগ দিছিলে, মানে যিসকলে স্বাধীনতা সংগ্ৰাম কৰিছিলে, তেওঁলোকৰ যিবিলাক ল'ৰা ছোৱালীৰ কাৰণে যিখিনি চিট মানে সংৰক্ষণ কৰি ৰখা হৈছিলে, তেওঁলোকে বহুতে যিহেতু চাকৰি তাকৰি পালে, তেতিয়া মানে লাষ্টলৈ যিখিনি চিট সংৰক্ষণ কৰি ৰাখিছিলে, ৰিজাৰ্ভ কৰি ৰাখিছিলে, সেইবিলাক খালী হৈ ৰ'বলৈ ধৰিলে। আৰু তাৰ ফলত সাধাৰণ শ্ৰেণীৰ যিখিনি কেণ্ডিডেট আছিলে, তেওঁলোকৰ কাৰণে কিছু সুবিধা হ'ল, তাহাঁতি সেই চিটখিনি পাবলৈ ধৰিলে। তাৰপিছত 2009 চনত আকৌ বাংলাদেশ চৰকাৰে কি কৰিলে, যিখিনি পোষ্ট ৰিজাৰ্ভেশ্যন আছিলে স্বাধীনতা সংগ্ৰামৰ যিখিনি সংগ্ৰামী, তেওঁলোকৰ ল'ৰা ছোৱালীবিলাকৰ কাৰণে এই চিটখিনি আকৌ তেওঁলোকৰ নাতি নাতিনীকো দিয়াৰ ব্যৱস্থা কৰিবলৈ ধৰিলে। যাৰ ফলত বাংলাদেশৰ বাকী সাধাৰণ জনতাবিলাকৰ মানে লাহে লাহে খং উঠিবলৈ ধৰিলে।
আৰু লাহে লাহে বিদ্ৰোহ কৰিবলৈ ধৰিলে। আকৌ তাৰপিছতে বাংলাদেশ চৰকাৰে 2012 চনত আকৌ এটা সংৰক্ষণ যোগ কৰি দিলে যে বিকলাংগসকলৰ কাৰণে এটা মানে সংৰক্ষণ লাগিব। তাৰ ফলত 56% সংৰক্ষণত আকৌ গুচি গ'ল। তাৰ ফলত আকৌ সেই মানুহখিনি আকৌ ক্ষুব্ধ হৈ পৰিল। ক্ষুব্ধ হৈ পিনি প্ৰতিবাদ কৰিবলৈ আৰম্ভ কৰিলে আৰু 2018 চনত 4 মাহমান প্ৰতিবাদ কৰাৰ পিছত মানে লাহেকৈ এই সংৰক্ষণ পদ্ধতিটো সম্পূৰ্ণ বন্ধ কৰি দিয়া হ'ল। তাৰপিছত এনেধৰণে চলি থাকিল আৰু লাষ্টত এতিয়া যোৱা 5 জুন তাৰিখে ঢাকাৰ হাইকোৰ্টে এটা অৰ্ডাৰ পাছ কৰিলে যে আগৰ যি সংৰক্ষণ পদ্ধতি আছিলে সেই সংৰক্ষণ পদ্ধতিটো আকৌ কণ্টিনিউ কৰা হ'ব, মানে কণ্টিনিউ কৰিবলৈ অৰ্ডাৰ দিলে চৰকাৰক। আৰু তেতিয়াৰ পৰা লাহেকৈ এই যিটো প্ৰতিবাদ, এই প্ৰতিবাদটো আৰম্ভ হ'ল আৰু লাহে লাহে বহুত ভয়ানক, মানে এতিয়া গম পাইছে কি হ'ল যে ঢাকাৰ যিগৰাকী প্ৰধানমন্ত্ৰী তেওঁ আহি বৰ্তমান আমাৰ ভাৰতত আশ্ৰয় ল'বলগীয়া হৈছে আৰু তেওঁ লণ্ডনলৈ যোৱা কথা আছিলে, কিন্তু তেওঁৰ পাছপৰ্ট মানে কেঞ্চেল কৰি দিয়া হৈছে। এটা ভয়ানক পৰিস্থিতি আচলতে সৃষ্টি হ'ল বাংলাদেশত এই ৰিজাৰ্ভেশ্যন ছিষ্টেমটোৰ কাৰণে। আৰু আমাৰ অসমত মানে আমাৰ ভাৰততো আছে ৰিজাৰ্ভেশ্যন ছিষ্টেম। আপোনালোকে কি বুলি ভাবে, এই ৰিজাৰ্ভেশ্যন ছিষ্টেমটো আচলতে থকা উচিত নে অনুচিত? কমেণ্ট কৰি জনাবচোন। যদি ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে প্লিজ ভিডিঅ'টোত লাইক এটা কৰিব। আৰু যদি আগলৈও এনেকুৱা ধৰণৰ ভিডিঅ'বিলাক চাই থাকিবলৈ বিচাৰে আৰু মই বিভিন্ন ধৰণৰ ব্লগ আৰু বিভিন্ন ধৰণৰ ভিডিঅ'সমূহ দি থাকোঁ, এই ভিডিঅ'বিলাক আপোনালোকে যদি চাই থাকিব বিচাৰে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো অন কৰি দিব। আৰু যদিহে আৰু বেলেগে চোৱাটো বিচাৰে তেতিয়াহ'লে প্লিজ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। ধন্যবাদ।